গাউছৰ সূত্ৰৰ তৃতীয় প্ৰয়োগটো হ'ল আহিত গোলকীয় খোলাৰ বাবে বিদ্যুৎ ক্ষেত্ৰ। গোলকীয় খোলা মানে কি এইটো আমি আগতে জানি ল'ম। গোলকীয় খোলা মানে যিকোনো এটা গোলক, সেই গোলকটোৰ ভিতৰটো ফুফুলা, ভিতৰত একো নাই, আৰু এই গোলকটো এটা নিৰ্দিষ্ট পৰিবাহী পদাৰ্থ দি গঠিত, স্ফেৰিকেল শ্বেল। তো এই স্ফেৰিকেল শ্বেলটোৰ আমি কিছুমান ঠাইত বিদ্যুৎ ক্ষেত্ৰ পাবলৈ উলিয়াবলৈ চেষ্টা কৰিম। ইয়াতে মই অলপমান শ্বেডিং কৰি দিছোঁ যে এইটো হ'ল স্ফেৰিকেল শ্বেল বা স্ফিয়াৰ হয়, কিন্তু মেটেলিক, আৰু ভিতৰটোত এয়াৰ আছে, বায়ু আছে বা খালী আছে, একো নাই, তেনেকুৱা থাকিব পাৰে। এই স্ফেৰিকেল শ্বেলটোৰ আমি তিনিটা ঠাইত বিদ্যুৎ ক্ষেত্ৰ পাবলৈ উলিয়াবলৈ চেষ্টা কৰিম। এটা হ'ল তাৰ বাহিৰত R1 দূৰত্বত, এটা হ'ল ভিতৰত Q বিন্দুত, আৰু এটা হ'ল শ্বেলডালৰ বা যিটো খোলা আছে খোলাডালৰ পৃষ্ঠৰ ওপৰত। এটা এটাকৈ যাবলৈ চেষ্টা কৰিম। আগতীয়াকৈ আমি জানি ল'ব লাগিব যে এই যিটো খোলা আছে এই খোলাটোক আমি আধান দি ইয়াক আহিত কৰি দিছোঁ। ইট ইজ ইউনিফৰ্মলি চাৰ্জড। যিকোনো এটা যদি আমি পৃষ্ঠ যদি আধান দিওঁ, যদি পৃষ্ঠটো পৰিবাহী পৃষ্ঠ থাকে, তেতিয়াহ'লে আধানবোৰ গৈ পিনে সমানভাৱে বিতৰণ হৈ যাব। এই নম্বৰটোত হ'ল খোলাৰ বাহিৰত এটা বিন্দু পিত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য নিৰ্ণয় কৰিম। পি বিন্দু এটা লৈ ল'লোঁ। এই পি বিন্দুটোত এই খোলাটোৰ বাবে কিমান ইৰ মান হ'ব সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম, আমি এটা গাউছীয় পৃষ্ঠ বনাই ল'ম। গাউছীয় পৃষ্ঠটো এনেকৈ বনাম যাতে এই পৃষ্ঠটো এই খোলাডালৰ পৰা সদায় সমান দূৰত্বত থাকে। তেনেহ'লে আমি এটা গোলকহে ল'ব লাগিব, স্ফেৰিকেল গাউছিয়ান ছাৰফেচ। স্ফেৰিকেল গাউছিয়ান ছাৰফেচটো লৈছোঁ, যিটো আমাৰ স্ফিয়াৰটো আছে বা যিটো খোলাটো আছে ইয়াতকৈ অলপমান ডাঙৰ। তাৰমানে যদি খোলাটোৰ যদি ৰেডিয়াছ R হয়, তেতিয়া আমাৰ গাউছিয়ান ছাৰফেচটোৰ ৰেডিয়াছটো R1 হ'ব। এতিয়া আমি আগৰ বিশ্লেষণবিলাকৰ পৰা গম পাইছোঁ যে এই যিটো ছাৰফেচ আছে ইয়াৰ মাজেদি পাৰ হোৱা ফ্লাক্সৰ মানটো হ'ব E/4πr²। তো ইয়াতে যিহেতু R1 দিছোঁ, সেইকাৰণে R1² দিছোঁ। অলপ আগৰ পৰা কৈ যাওঁ, পিক স্পৰ্শ কৰা এটা গোলকীয় গাউছীয় পৃষ্ঠ আঁকা হ'ল, যাৰ কেন্দ্ৰ গোলকটোৰ কেন্দ্ৰৰ লগত একেই। এই পৃষ্ঠৰ মাজেৰে ফ্লাক্সৰ পৰিমাণ হ'ব phi = E/4πr²। কেনেকৈ আহিছে? phi suffix E কি হ'ব? সৰু সৰু d phi E বিলাকৰ যোগফল। তো d phi মানে কি? E ds cos 0 ডিগ্ৰী। এই একেখিনি বস্তু আগৰ ভিডিঅ'বিলাকত ৰিপিট হৈছে কাৰণে এইটো মই দীঘলীয়া কৰিব বিচৰা নাই। cos 0 ডিগ্ৰী হ'ব 1, তো সেইকাৰণে E ds ই সকলো ঠাইত সমান থাকিবৰ কাৰণে ওলাই যাব। কিয় সমান হ'ব? কাৰণ গাউছীয় পৃষ্ঠটো লৈছোঁৱেই সমান হ'বৰ কাৰণে, স্ফেৰিকেল লৈছোঁ। তো ইণ্টিগ্ৰেশ্যন অফ ds, তাৰমানে সৰু সৰু পৃষ্ঠটো এই যিটো গাউছিয়ান ছাৰফেচ আছে ইয়াৰ সৰু সৰু পৃষ্ঠবিলাকৰ যোগ কৰিলে কি হ'ব? আমি তাৰ পৃষ্ঠকালি পাই যাম এটা গোলকৰ। তো E/4πr², ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 দি ডিন'ট কৰিছোঁ। কিন্তু গাউছৰ সূত্ৰৰ পৰা আমি পাম কি? phi suffix E = Q/ε0। চ' 1 নম্বৰ ইকুৱেশ্যনত phi ইৰ মানটো এইটো আছে, ফ্লাক্সৰ মানটো, আৰু ছেকেণ্ড ইকুৱেশ্যনত ফ্লাক্সৰ মানটো এইটো আছে। দুয়োটাৰ ৰাইট হেণ্ড ছাইডবিলাক আমি কি কৰিম? সমান কৰিলে আমি শেষত পাম E = 1/4πε0 Q/r1²। তাৰমানে বুজাইছে যিটো গোলক আছে সেই গোলকটোৰ যদি বাহিৰত এটা পইণ্ট P আছে, তাৰ কেন্দ্ৰটোৰ পৰা যদি R1 দূৰত্বত আছে, আৰু যদি এই গোলকটোৰ বা খোলাটোৰ যদি মুঠ আধান Q ইয়াতে জমা হৈ আছে, তেতিয়াহ'লে এই P বিন্দুটোত ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো হ'ব 1/4πε0 Q/r1²। এটা কথা মন কৰিবলগীয়া আছে যে এই সকলো প্লাছ যে দিয়া থাকিব, এই সকলো আধান যদি পৃষ্ঠটোৰ ওপৰত নাথাকি কেন্দ্ৰত সোমাই থাকিলেহেঁতেন আৰু সেই মুঠবিলাক মিলাই আমি স্মল q ক'লোহেঁতেন, তেতিয়াহ'লেও কিন্তু একেই সমীকৰণ পালোহেঁতেন। তাৰমানে এটা বাহিৰত থকা বিন্দুৰ কাৰণে এই বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যটো এনেকুৱা লাগিব যে সকলো আধানবোৰ কেন্দ্ৰতে সোমাই আছে নেকি?
এইটো গোলকৰ বা খোলাডালৰ পৃষ্ঠত থাকক বা কেন্দ্ৰত থাকক আমি একেই সমীকৰণ পাম ইট ইজ এজ ইফ দ্য হোল চাৰ্জ ইজ কনচেনট্ৰেটেড এট দ্য চেণ্টাৰ তেনেকৈ আমি ভাবিব পাৰিম এতিয়া খোলাটোৰ পৃষ্ঠত এটা বিন্দু যদি আমি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব এইখিনিতে এটা পইণ্ট আছে এই পইণ্টটো কিমান দূৰত থাকিব r দূৰত্বত থাকিব তেতিয়াহ'লে আমি এই স্মল কিউ r1ৰ ঠাইত আমি বহাব পাৰিম e ইকুৱেল টু 1/4πε0 q/r²। এইটোত একো কেলকুলেশ্যনৰ কথা নাই আমি ইয়াতে r1ৰ ঠাইত কেপিটেল R বহাই দিম তেতিয়াহ'লে আমাৰ হ'ব e ইকুৱেল টু 1/4πε0 q/r²। এইটো হ'ল খোলাটোৰ পৃষ্ঠত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যটো শেষত খোলাৰ ভিতৰত কৰিব হ'লে আমি কি কৰিব লাগিব এই খোলাডালৰ ভিতৰত এটা বিন্দু ধৰি ল'ম কিউ আৰু এই খোলাডাল এই বিন্দুডালক আবদ্ধ মানে তাত স্পৰ্শ কৰাকৈ আমি এটা গাউসীয় পৃষ্ঠ আঁকিম যিটো পৃষ্ঠ খোলাটোৰ ভিতৰত আছে আৰু এই কিউ বিন্দুটো r2 দূৰত্বত আছে আমি গাউসীয় পৃষ্ঠটোৰ লগত আবদ্ধ থকা কিমান ফ্লাক্স ইয়াৰ পৰা ওলাই যাব সেইটো আমি উলিয়াব পাৰোঁ এইটো আগৰ দৰেই আমি উলিয়াব পাৰোঁ যে phi suffix e equal to e into 4πr²। আকৌ সেই ডায়াগ্ৰামটোত যাবলৈ বিচাৰিম এইটো যিহেতু এই গোলকীয় পৃষ্ঠটোৰ কথা কৈছোঁ তো r2 হ'ল পইণ্ট কিউ টাচ কৰাকৈ মন কৰিবা যে এই যিটো শ্বেড কৰিছোঁ এইটোৱে কিন্তু আচল গোলাটো বা খোলাটো ভিতৰত যিটো গোলক আঁকিছোঁ এইটো কিন্তু একেবাৰে আমি নিজেহে আমি বনাইছোঁ এইটো কোনো সাৰফেস নহয় কোনো বাস্তৱিক থকা বস্তু নহয় তো এতিয়া এইটোৰ লগত ফ্লাক্সৰ মানটো হ'ব phi equal to e into 4πr² যেনেকৈ ইয়াৰ আগৰখনত ওলাইছিলোঁ এইটো যেনেকৈ ওলাইছিলোঁ ঠিক একেই ধৰণে ইয়াক লিখিব পাৰিম phi equal to e into 4πr²। আকৌ গাউছৰ সূত্ৰৰ মতেতো আমি এইটো জানোৱেই phi e equal to q/f0 কিন্তু গাউছৰ সূত্ৰৰ এটা চৰ্ত আছে যে যদি আমি কোনো বা এটা খোলা লৈ কিবা এটা যদি আমি পৃষ্ঠ লৈ লওঁ গাউসীয় পৃষ্ঠ লৈ লৈছোঁ এই গাউসীয় পৃষ্ঠৰ বাহিৰত আধান থাকিলে নহ'ব থাকিব লাগিব তাৰ ভিতৰত এইটো পৰিস্থিতিত আধানবোৰ ক'ত আছে আধানবোৰ আছে এই খোলাডালৰ ওপৰতহে আমাৰ গাউসীয় পৃষ্ঠটো ক'ত আছে খোলাডালৰ ভিতৰত তো খোলাডালৰ ভিতৰত কিন্তু কোনো আধান নাই আৰু গাউসীয় পৃষ্ঠটোৰ ভিতৰতো কোনো আধান নাই যেহেতু কোনো আধান নাই কিউ ভ্যালুটো 0 সো গাউছৰ সূত্ৰৰ এই কথাটো মানিব লাগিব যে এই গাউসীয় পৃষ্ঠত কোনো আধান নাই কাৰণে সকলো আধান ইয়াত বাহিৰত সেইবাবে কিউৰ মানটো আমি মানিব লাগিব 0 বুলি কিউৰ মান যদি 0 হয় ইয়াতে তেতিয়া phi এর মানটো কিমান হ'ব সেইটো 0 হ'ল তো 1 নম্বৰ ইকুৱেশ্যনটোৱে phi e equal to e into 4πr² দেখাইছে আৰু 2 নম্বৰ ইকুৱেশ্যনটোৱে phi এর ভ্যালুটো 0 দেখুৱাইছে দুয়োটা লগ লাগি কি পাব e into 4πr² r2² equal to 0 তাৰ মানে e মানটো 0 কাৰণ r2 0 নহয় r2 তো এটা ভ্যালু থাকিবই সো e equal to 0 তাৰ মানে ইয়াৰ পৰা কি স্পষ্ট হ'ব যে আহিত খোলাৰ ভিতৰত য'তে থাকক ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ মান 0 হয় তাৰ মানে আহিত খোলাৰ ভিতৰত এই খোলাডালৰ ভিতৰত কোনো আমি বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য নাপাওঁ আমি বাহিৰত এটা ভ্যালু পাম আমি তাৰ পৃষ্ঠৰ ওপৰতো ভ্যালু পাম কিন্তু তাৰ বাহিৰত আমি কোনো তাৰ ভিতৰত কোনো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য আমি দেখা নাপাম তো আমি কথাটো আকৌ এবাৰ ৰিভাইজ কৰিব বিচাৰিম এইটো হ'ল এটা খোলা হ'ল ইয়াক আমি আহিত কৰি দিছোঁ পজিটিভ চাৰ্জেদি ইয়াৰ ৰেডিয়াছ হ'ল r এই খোলাটোৰ বাহিৰত r1 দূৰত্বত এটা যদি বিন্দু p থাকে তেতিয়া এইটোৱে অনুভৱ কৰিব ইৰ মান এটো হল e equal to 1/4πε0 q/r1 square যদি
বেলেগ এটা বিন্দু যদি এইখিনিতে থাকে পৃষ্ঠৰ ওপৰত তেতিয়াহ'লে আমি R1ৰ ঠাইত খোলাটোৰ ব্যাসাৰ্ধটো ইয়াতে লগাই দিম কি হ'ব = 1/4πε0 Q/r²। আৰু শেষত কি পাইছোঁ খোলাটোৰ ভিতৰত এইটো ভিতৰৰ অংশটো ভিতৰত যিকোনো ঠাইতে যদি বিন্দু থাকক ইয়াত যেহেতু কোনো আধান নাই তাৰ বাবে ইয়াত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য শূন্য হৈ যাব সেইটো আমি ক্যালকুলেশনৰ দ্বাৰা গম পাইছোঁ তেতিয়াহ'লে আমি আমাৰ গাউছৰ তিনটা গাউছৰ সূত্ৰৰ যিবোৰ প্ৰয়োগ আছে এই তিনটা আমি জানিলোঁ ইয়াতে সৰু এটা ভাগ আছে সেইটো আমি নেক্সট ভিডিঅ'টোত পাম